টাইম এটাৰ দৰ্শকৰ বাবে লৈ আহিছো ব্ৰেকিং নিউজ। অৱশেষত মুক্তি দিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। ৰাজ্যজুৰি প্ৰতিটো দল সংগঠনৰ প্ৰতিবাদ বৰ্তমানে অব্যাহত আছে। ছাত্ৰ সংগঠনৰ নেতাক আৰক্ষীয়ে আটক কৰাক লৈ প্ৰতিবাদ অব্যাহত আছে আৰু ৰাইজৰ প্ৰতিবাদত অৱশেষত আৰক্ষীয়ে মুক্তি দিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। দুলিয়াজান আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ নেতাগৰাকীক। লৈ আহিছো এই মুহূৰ্তত টাইম এটাৰ দৰ্শকৰ বাবে ব্ৰেকিং নিউজ। শৃংখল চলিহাক অৱশেষত এৰি দিলে আৰক্ষীয়ে। শৃংখল চলিহাক আজি পুৱাৰ ভাগতে আটক কৰিছিল দুলিয়াজান আৰক্ষীয়ে আৰু অৱশেষত দুলিয়াজান আৰক্ষীয়ে আজি এৰি দিলে শৃংখল চলিহাক। মাত্ৰ কিছু সময় পূৰ্বে মুকলি কৰি দিছে দুলিয়াজান আৰক্ষীয়ে শৃংখল চলিহাক। আজি দিনৰ ভাগত আটক কৰিছিল শৃংখল চলিহাক। দুলিয়াজানলৈ গৈ থকাৰ সময়তে আটক কৰিছিল আৰু ইয়াত দৃশ্যাংশ মন কৰক। আৰক্ষীয়ে মুকলি কৰি দিলে অৱশেষত শৃংখল চলিহাক। আজি দুলিয়াজান বন্ধৰ ঘোষণা কৰিছিল, দুলিয়াজান বন্ধৰ আহ্বান কৰিছিল বীৰ লাচিত সেনাই আৰু তাৰ পিছতে আৰক্ষীয়ে পুৱাৰ ভাগত আটক কৰিছিল ৰাজপথৰ পৰাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰাৰ পিছতে সমগ্ৰ উজনি অসমত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু অৱশেষত ৰাইজৰ প্ৰতিবাদত আৰক্ষীয়ে মুকলি কৰি দিলে শৃংখল চলিহাক। এয়া দৃশ্যাংশ মন কৰক। আৰক্ষী থানাৰ পৰা শৃংখল চলিহাক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। দৃশ্যাংশ এয়া মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুকলি কৰি দিছে শৃংখল চলিহাক দুলিয়াজান আৰক্ষীয়ে। আজি দিনৰ ভাগত দুলিয়াজান আৰক্ষীয়ে মাজবাটৰ পৰাই আটক কৰিছিল শৃংখল চলিহাক। বন্ধৰ আহ্বান কৰাৰ বাবে শৃংখল চলিহালৈ কালি নিশাৰ ভাগত আহিছিল এক লিগেল নটিচ আৰু সেই লিগেল নটিচ জাৰি কৰাৰ পিছতে আজি দিনৰ ভাগত আটক কৰিছিল দুলিয়াজান আৰক্ষীয়ে। বন্ধ অসাংবিধানিক আৰু বেআইনীভাৱে আইন বিৰোধী হয় বন্ধ, গতিকে তাৰ বাবে আৰক্ষীয়ে লিগেল নটিচ প্ৰেৰণ কৰিছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীলৈ আৰু বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কিন্তু আৰক্ষীৰ সেই লিগেল নটিচ পোৱাৰ পিছতো দুলিয়াজানলৈ ৰাওনা হৈছিল প্ৰতিবাদৰ বাবে আৰু দুলিয়াজানলৈ প্ৰতিবাদৰ বাবে ৰাওনা হোৱাৰ সময়তে মাজবাটৰ পৰাই আৰক্ষীয়ে টানি আজুৰি গাড়ীত ভৰাই লৈ গৈছিল আৰক্ষী থানালৈ আৰু ৰেটো দিন দুলিয়াজান আৰক্ষী থানাত ৰখা হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক। কিন্তু অৱশেষত ৰাইজৰ প্ৰতিবাদত মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ নেতাগৰাকীক। এয়া মুকলি কৰি দিছে দুলিয়াজান আৰক্ষী থানাই। দৃশ্যাংশ মন কৰক। বীৰ লাচিত সেনাৰ নেতাগৰাকীক মুকলি কৰি দিবলৈ নিশাৰ ভাগলৈকে কিছু সময় পূৰ্বলৈকে দুলিয়াজান আৰক্ষী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল প্ৰতিবাদকাৰীয়ে। আজি দিনৰ ভাগত আচলতে দুলিয়াজানত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিয়নো ছাত্ৰ সংগঠনৰ নেতাক আৰক্ষীয়ে বন্দী কৰি ৰাখিছিল। আৰক্ষীয়ে বন্দী কৰি ৰখাৰ বাবে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু অৱশেষত শৃংখল চলিহাক মুকলি কৰি দিবলৈ বাধ্য হ'ল আৰক্ষী। ইয়াৰ দৃশ্যাংশ মন কৰক। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আৰক্ষীয়ে মুকলি কৰি দিছে শৃংখল চলিহাক আৰু শৃংখল চলিহাক এনেধৰণে মুকলি কৰি দিছে আৰু শৃংখল চলিহাক পোনে পোনে নিজৰ বাহনেৰে দুলিয়াজান আৰক্ষী থানাৰ পৰা ওলাই যোৱাৰ দৃশ্যাংশ ইতিমধ্যে এয়া আহি পৰিছে। শৃংখল চলিহাক অৱশেষত মুকলি কৰি দিছে আৰক্ষীয়ে। সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। এগৰাকী বিতৰ্কিত যুৱতী তনু চাহী সন্দৰ্ভত ইতিমধ্যে কিছু মুহূৰ্তৰ পূৰ্বে আৰক্ষীয়ে এটা বিশেষ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে যিটো অপেক্ষা কৰি আছে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তনু চাহীৰ বিৰুদ্ধে। আৰু তেনে অৱস্থাত এয়া ডাঙৰ খবৰ আহি পৰিছে। ছাত্ৰ সংগঠনৰ নেতাৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অৱশেষত মুকলি কৰি দিলে শৃংখল চলিহাক। বিনা চৰ্তে ছাত্ৰ সংগঠনৰ নেতাক মুক্তিৰ দাবীত সমগ্ৰ উজনি অসমত প্ৰতিবাদ অব্যাহত আছিল আৰু সমান্তৰালভাৱে নেমচেও দাবী উত্থাপন কৰিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ দাবী উত্থাপন কৰিছিল, আৰক্ষী সঞ্চালক প্ৰধানলৈ দাবী উত্থাপন কৰিছিল আৰু সমগ্ৰ বিষয়টোত চৰকাৰে যাতে এটা গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছিল নেমচুকে ধৰি ৰাজ্যৰ প্ৰতিটো দল সংগঠনে। আৰু সমান্তৰালভাৱে উল্লেখ কৰিব লাগিব যে উজনি অসমত উৰেটো দিনে ভয়াৱহ প্ৰতিবাদ অব্যাহত আছে, কিয়নো মাজবাটৰ পৰাই ছাত্ৰ সংগঠনৰ নেতা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰিছিল দুলিয়াজান আৰক্ষী আৰু যাৰ বাবে ভয়াৱহ প্ৰতিবাদ অব্যাহত আছিল। আৰু শৃংখল চলিহাক অৱশেষত ৰাইজৰ প্ৰতিবাদৰ মাজত আৰক্ষীয়ে মুকলি কৰি দিবলৈ বাধ্য হ'ল। দুলিয়াজান আৰক্ষীয়ে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুকলি কৰি দিছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক। বীৰ লাচিত সেনাৰ নেতাগৰাকীক এনেধৰণে আৰক্ষীৰ বাহনেৰে আগবঢ়াই দিয়া হৈছে আৰু নিজৰ বাহনেৰে ওলাই গৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকী। আৰু এয়া দৃশ্যাংশ মন কৰক। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে
দুলিয়াজান আৰক্ষী থানাৰ পৰা ওলাই গৈছে ছাত্ৰ নেতাগৰাকী বীৰ লাচিত সেনাৰ নেতাগৰাকী এনেধৰণে মুকলি কৰি দিছে অৱশেষত দুলিয়াজান আৰক্ষী থানাৰ পৰা দুলিয়াজান আৰক্ষী থানাৰ সন্মুখত বৰ্তমান মুহূৰ্তলৈকে অধিক শৃংখল চলিহাৰ সমৰ্থনত আছে ৰাজ্যৰ প্ৰতিগৰাকী জনসাধাৰণৰ সমৰ্থনত আছে এয়া শৃংখল চলিহাক এইখন আৰক্ষীৰ বাহনতে লৈ যোৱা হৈছে মন কৰক এয়া দৃশ্যাংশ আৰক্ষীৰ বাহনেৰে যি মাছ বাটৰ পৰা উঠাই লৈ গৈছিল সেই আৰক্ষীৰ বাহনেৰে এতিয়া আগবঢ়াই দিবলগীয়া হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক কোৱাৰ ভাগতে দুলিয়াজানলৈ বুলি ৰাওনা হৈছিল আজি দুলিয়াজান বন্ধৰ যিটো আহ্বান জনাইছিল বীৰ লাচিত সেনাৰ তৰফৰ পৰা শংকৰজ্যোতি বৰুৱাক শীঘ্ৰেই মুক্তিৰ দাবী আৰু বিতৰ্কিত যুৱতী তনু চাহিক অসমীয়া জাতিক অপমান কৰা তনু চাহিক গ্ৰেপ্তাৰ দাবীত সমগ্ৰ উজনি অসমত প্ৰতিটো দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে 11টাকৈ জাতীয়তাবাদী দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু বীৰ লাচিত সেনায়ো সমান্তৰালভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছিল শংকৰজ্যোতি বৰুৱাক যাতে শীঘ্ৰেই মুকলি কৰি দিয়ে তাৰ বাবে দাবী অব্যাহত ৰাখি আৰু 24 ঘণ্টাৰ ভিতৰত যাতে বিতৰ্কিত যুৱতী তনু চাহিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তাৰ বাবে দাবী উত্থাপন ৰাখি আজি দুলিয়াজানত বন্ধ ঘোষণা কৰিছিল বন্ধৰ আহ্বান জনাইছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই যাৰ বাবে কালি নিশাৰ ভাগত তেওঁলৈ দুলিয়াজান আৰক্ষী থানাৰ পৰা এখন লিগেল নটিচ পঠিওৱা হৈছিল আৰু এই লিগেল নটিচৰ পিছতে আজি দুলিয়াজানলৈ যেতিয়া ৰাওনা হৈছিল বীৰ লাচিত সেনাৰ দলটো আৰক্ষীয়ে মাছ বাটতে আগুচি ধৰিছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক আৰু মাছ বাটৰ পৰাই আটক কৰিছিল শৃংখল চলিহাক দিন দুলিয়াজান আৰক্ষী থানাত ৰখা হৈছিল শৃংখল চলিহাই নিজৰ যি স্থিতি সেই স্থিতি কিন্তু দেখুৱাইছিল প্ৰদৰ্শন কৰিছিল মাছ বাটতে দেখিবলৈ পোৱা গৈছিল সেই দৃশ্য যে তেওঁ নিজৰ বাহনত যাব আৰু আগফালৰ চিটত বহিয়ে যাম বুলি কৈছিল আৰু এয়াই হৈছে অসমীয়াৰ শক্তি দেখুৱাইছে আৰক্ষীয়ে এনেধৰণে দমন কৰিব নোৱাৰে নিজৰ বাহনতে তেওঁ যাম বুলি কৈছিল আৰু আগ চিটত বহি যাম বুলি কৈছিল সেই দৃশ্য সমগ্ৰ অসমবাসীয়ে দেখিছিল আৰু সমগ্ৰ অসমবাসীয়ে বুজি পাইছিল এয়াই প্ৰকৃততে অসমীয়াৰ সাহস অসমীয়াক এনেধৰণে বন্ধ কৰিব নোৱাৰে দমন কৰিব নোৱাৰে বহিৰাগতৰ যি উদ্ভণ্ডালী ৰাজ্যত দেখিবলৈ পোৱা যায় বিশেষকৈ উজনি অসমত বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বীৰ লাচিত সেনাই পূৰ্বেও বহিৰাগতৰ দপদপনি ৰোধ কৰিবলৈ উজনি অসমত ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু তাৰ মাজতে পুনৰ উজনি অসমতে এই দুলিয়াজানৰ পেট্ৰল পাম্পটো BNC পেট্ৰল পাম্পটোত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ বাবে এইবাৰ কিন্তু উজনি অসমত এয়া জুই জ্বলিছে আৰু এই জুই উজনি অসমত জ্বলিয়েই থাকিব যেতিয়ালৈকে আৰক্ষীয়ে বহিৰাগতৰ এই উদ্ভণ্ডালী ৰোধ কৰিব নোৱাৰে তেতিয়ালৈকে এই অগ্নি জ্বলি থাকিব জুই জ্বলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনে আৰু এয়া মন কৰক দৃশ্যাংশ আৰক্ষীৰ বাহনৰ পৰা সকলোকে বাই দিছে প্ৰতিগৰাকী লোকে যিহেতু বীৰ লাচিত সেনাৰ নেতাগৰাকী আৰক্ষীৰ থানাৰ পৰা মুকলি কৰি দিয়ালৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল বাট চাই আছিল উৰেটো দিন তেওঁলোকে থানাৰ প্ৰৱেশ দ্বাৰৰ সন্মুখতে ৰৈ আছিল আৰু তেনে অৱস্থাত আজি আৰক্ষীৰ বাহনেৰে মাছ বাটৰ পৰা যিদৰে লৈ গৈছিল সেইদৰে আগবঢ়াই দিছে আৰক্ষীৰ বাহনত উঠি এনেধৰণে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে সকলোকে বাই জনাইছে সকলোকে বাই দি থানাৰ পৰা ওলাই গৈছে আৰু এই মুহূৰ্তটো মন কৰক সকলোৱে শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিছে দুলিয়াজান থানাৰ সন্মুখত এনেধৰণে আৰক্ষীৰ সন্মুখতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক জিন্দাবাদ ধ্বনি দিছে আৰু বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে থানাৰ পৰা সকলোকে বাই দি এনেধৰণে ওলাই যোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকে যিটো অপেক্ষা কৰি আছিল শীঘ্ৰেই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ লগতে প্ৰতিজন সদস্যক শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰি উৰেটো দিন প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু আৰক্ষীয়ে উৰেটো দিন দুলিয়াজান আৰক্ষী থানাত ৰাখি থৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক আৰু অৱশেষত আজি কিছু সময় পূৰ্বে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুকলি কৰি দিছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক এই দৃশ্যাংশ মন কৰক আৰক্ষী থানাৰ পৰা ওলাই আহিছে আৰক্ষীয়ে যিদৰে মাছ বাটৰ পৰা উঠাই লৈ গৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক সেইদৰে এতিয়া নিজা বাহনেৰে আগবঢ়াই থৈ আহিবলৈ আহিছে এয়া দুলিয়াজান আৰক্ষী থানাৰ আৰক্ষী দৃশ্যাংশ মন কৰক আৰক্ষীৰ বাহনতে এতিয়া আগবঢ়াই দিছে ছাত্ৰ সংগঠনৰ বীৰ লাচিত সেনাৰ নেতাগৰাকীক সমগ্ৰ ৰাজ্যত এতিয়া বিশেষকৈ উজনি অসমত উত্তপ্ত পৰিস্থিতি অব্যাহত আছে আৰু যেতিয়ালৈকে ছাত্ৰ সংগঠনৰ নেতাই অসমীয়াই ন্যায় নাপায় তেতিয়ালৈকে এই জুই জ্বলিব বুলি হুংকাৰ প্ৰদান কৰিছে কিয়নো বিতৰ্কিত যুৱতী তনু চাহিয়ে অসমীয়া জাতিক অপমান কৰিছিল গতিকে শৃংখল চলিহাৰ জিন্দাবাদ ধ্বনি দিছে সকলোৱে এতিয়া শৃংখল চলিহাৰ জিন্দাবাদ ধ্বনি দি এনেধৰণে দুলিয়াজান আৰক্ষী থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাইজৰ প্ৰতিবাদত
গৈছে এগৰাকী শৃংখল চলিহা মাজবাটৰ পৰা আৰক্ষীয়ে যিদৰে আটক কৰি লৈ গৈছিল ঠেলি হেঁচি বাহনত ভৰাই লৈ গৈছিল তথাপিও কিন্তু আৰক্ষীয়ে নিজৰ বাহনত উঠাবলৈ সক্ষম নহল কিয়নো শৃংখল চলিহা এগৰাকী অসমীয়া হিচাপে যি দাবী যি অহংকাৰ বুকুত থাকিব লাগে সেই অহংকাৰ দেখুৱাবলৈ সক্ষম হৈছিল আৰু নিজেই বুকুত ৰাখি কৈছিল যে নিজৰ গাড়ীত যাম আগফালৰ চিটত বহি যাম সেই দুটা বাক্যই প্ৰতিগৰাকী অসমীয়াৰ বুকু স্পৰ্শ কৰিছিল প্ৰতিগৰাকী অসমীয়া এনেকুৱা হ'ব লাগে নিজৰ স্থিতি কেতিয়াও এৰি দিব নোৱাৰে এৰি দিব নালাগে শৃংখল চলিহাই সেয়া উদাহৰণ দেখুৱাই দিলে আৰক্ষীয়ে যিমান ঠেলি হেঁচি ভৰাবলৈ চেষ্টা কৰিলেও কিন্তু নিজৰ গাড়ীত উঠাব নোৱাৰিলে শৃংখল চলিহাই নিজে যিখন গাড়ীত উঠি গৈছিল সেইখন গাড়ীতে গৈছে আগফালৰ চিটত উঠিয়ে গৈছে কোনো কাৰণত তেওঁৰ নিজৰ আসন এৰি নিদিলে গতিকে সেয়া অসমীয়াই বুজি উঠক যে নিজৰ আসন কেতিয়াও এৰিব নালাগে শৃংখল চলিহাই আজি যি ৰূপ দেখুৱালে আৰক্ষীৰ সন্মুখত সেই ৰূপ আচলতে প্ৰত্যেকজন অসমীয়াই দেখুৱাব লাগে কোনেও দমন কৰিব নালাগে আৰু আজিৰ দিনটোত সমগ্ৰ অসমীয়া জাতি একগোট হৈ দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত দেখুৱাই দিলে অসমীয়া জাতিৰ শক্তি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উৰেটো দিন প্ৰতিবাদ কৰিলে আৰক্ষীয়ে অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হ'ল আৰু এই অৱশেষত যেতিয়া আৰক্ষীয়ে নিজৰ গাড়ীৰে আগবঢ়াই দিবলগীয়া হৈছে শৃংখল চলিহাক আৰু সেই সময়তে দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা জিন্দাবাদ ধ্বনি সকলোৱে শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিছে আৰু এফালে হেগ্ৰে শংকৰজ্যোতি বৰুৱাকো মুক্তিৰ দাবী তুলিছে আৰু বিতৰ্কিত যুৱতী তনু চাহিকো শীঘ্ৰে গ্ৰেপ্তাৰ দাবী তুলিছে এইসকল প্ৰতিবাদকাৰীয়ে বৰ্তমানো কিন্তু উজনি অসমত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি বৰ্তমানো কিন্তু এই জুই নুমুৱা নাই আৰু এই জুই তেতিয়ালৈকে নুনুমাই যেতিয়ালৈকে অসমীয়া জাতিয়ে ন্যায় নাপায় কিন্তু অসমীয়া জাতিক ৰাজহুৱাভাৱে অপমান কৰিছে এগৰাকী হিন্দী ভাষী যুৱতীয়ে সেই কথা কোনো কাৰণত মানি নলয় অসমীয়াই প্ৰতিগৰাকী অসমীয়াৰ বুকুত আঘাত দিয়া এটা বাক্য ফ্ৰী মে খানেৱালা বুলি কৈছিল এসব দালাল লোক বুলি কৈছিল অসমত থাকি অসমীয়া জাতিক এনেদৰে অপমান কৰাৰ সুযোগ ক'ত পালে এগৰাকী হিন্দীভাষী যুৱতীয়ে এই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী অসমীয়াৰ আৰু এফালে আৰক্ষীলৈ প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষীয়ে কিয় এই মুহূৰ্তলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই একপক্ষীয়ভাৱে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি কিয় মাত্ৰ শংকৰজ্যোতি বৰুৱাকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিলে এই প্ৰশ্নৰ উত্তৰ এতিয়া ৰাইজে বিচাৰিছে আৰু ৰাইজে আশা কৰিছে আজি নিশাৰ ভিতৰতে ভাল খবৰ পাব আৰু এই মুহূৰ্তত এটা ভাল খবৰ আহিছে ইতিমধ্যে কিয়নো শীঘ্ৰে বিনা চৰ্তে শৃংখল চলিহাক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছিল আৰু উজনি অসমত দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে আৰু এই প্ৰতিবাদৰ মাজতে এতিয়া অৱশেষত শৃংখল চলিহাক মুকলি কৰি দিবলৈ বাধ্য হ'ল দুলীয়াজান আৰক্ষী থানাৰ বাহিৰত এতিয়া অজস্ৰ লোকৰ ভিৰ সকলোৱে অজস্ৰ লোকে ভিৰ কৰিছে শৃংখল চলিহাক জিন্দাবাদ ধ্বনি দিছে দৃশ্যাংশ মন কৰক এয়া টাইম এইট এক্সক্লুজিভ আমাৰ হাতত পৰিছে এয়া দৃশ্যাংশ চাওক থানাৰ ভিতৰৰ পৰা আৰক্ষী বাহনেৰে উলিয়াই লৈ গৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক আৰু বাই দি এনেধৰণে লৈ যোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বাহনেৰে যিদৰে ধৰি বান্ধি ৰাজপথৰ পৰা উঠাই আনিছিল শৃংখল চলিহাক দুলীয়াজানলৈ শিৱসাগৰৰ পৰা গৈ থকাৰ সময়তে ৰাজপথৰ পৰা লৈ যোৱা হৈছিল শৃংখল চলিহাক আৰু সেইদৰে এতিয়া আগবঢ়াই থৈ আহিবলগীয়া হৈছে শৃংখল আৰক্ষীয়ে ইয়াৰ দৃশ্যাংশ মন কৰক আমি পুনৰ জনাইছো শৃংখল চলিহাক এৰি দিলে অৱশেষত আৰক্ষীয়ে থানাৰ বাহিৰত এতিয়া অজস্ৰ লোকৰ ভিৰ ডিব্ৰুগড় থানাৰ সন্মুখত এয়া অজস্ৰ লোকৰ ভিৰ হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে সকলোৱে শৃংখল চলিহাৰ সমৰ্থনত এয়া ভিৰ কৰিছে শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিছে বীৰ লাচিত সেনা জিন্দাবাদ শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিছে এয়া উজনি অসমত ছাত্ৰ সংগঠনৰ শক্তি কিমান অসমীয়াৰ শক্তি কিমান আজি প্ৰমাণ কৰি দেখুৱালে শৃংখল চলিহাৰ মুক্তিয়ে এয়া প্ৰমাণ কৰি দেখুৱালে আৰু শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব তনু চাহিক এতিয়াও ৰাইজৰ দাবী অব্যাহত আছে প্ৰতিবাদ অব্যাহত আছে পুৰুষ নাৰী সকলো ওলাই আহিছে তনু চাহিক শীঘ্ৰে গ্ৰেপ্তাৰ দাবীত ওলাই আহিছে আৰু সমান্তৰালভাৱে ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাকো শীঘ্ৰে মুকলি কৰি দিব লাগিব বুলি দাবী উত্থাপন কৰিছে এতিয়া ৰাইজে ইয়াৰ দৃশ্যাংশ আমি পুনৰ দেখুৱাইছো এক্সক্লুজিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে শৃংখল চলিহাক মুকলি কৰি দিয়া হৈছে ডিব্ৰুগড় আৰক্ষী থানা ইতিমধ্যে মুকলি কৰি দিছে শৃংখল চলিহাক উৰেটো দিন ডিব্ৰুগড় আৰক্ষী থানাত বন্দী হৈ থাকিব লগা হৈছিল আৰক্ষীয়ে যিটো মাজবাটৰ পৰাই উঠাই লৈ আহিছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক মাজবাটৰ পৰাই টানি আজুৰি
বাহনত বহুৱাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ বাহনত কিন্তু ছাত্ৰ নেতাগৰাকী অলৰ অচৰ স্থিতি ছাত্ৰ নেতাগৰাকীক দমন কৰিবলৈ আৰক্ষীয়ে বাৰে বাৰে চেষ্টা কৰিছিল কিন্তু নিজৰ বাহনত উঠাব নোৱাৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বাৰে বাৰে ক'লে মই নিজৰ বাহনত যাম আৰু আগফালৰ সিটত বহি যাম সেয়া তেওঁৰ স্থান প্ৰতিগৰাকী অসমীয়াই নিজৰ স্থান চিনি পাব লাগিব আৰু নিজৰ স্থান যাতে ধৰি ৰাখিব তাৰ বাবে এটা স্থিতিত থাকিব লাগিব সেই কথা এতিয়া মাত্ৰ দুটা বাক্যৰে প্ৰমাণ কৰি দেখুৱালে শৃংখল চলিহাই যাৰ বাবে নিজৰ বাহনত উঠাই আৰু নিজৰ সিটত বহিয়ে অৱশেষত আৰক্ষী থানালৈ আনিব লগা হৈছিল শৃংখল চলিহাক আৰু অৱশেষত ৰাইজৰ প্ৰতিবাদত মুকলি কৰি দিবলৈ বাধ্য হ'ল এতিয়া ডিব্ৰুগড় আৰক্ষী থানাৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অজস্ৰ লোকৰ ভিৰ সকলোকে এতিয়া হাত জোকাৰি এনেধৰণে অভিবাদন জনাইছে শৃংখল চলিহাই দৃশ্যাংশ মন কৰক থানাৰ পৰা ওলাই এনেধৰণে অভিবাদন জনাইছে হাত জোকাৰি বাই বাই দিছে সকলোকে শৃংখল চলিহাৰ জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে ডিব্ৰুগড় থানাৰ সন্মুখত অজস্ৰ লোকে ভিৰ কৰিছে ডিব্ৰুগড় থানাৰ সন্মুখত এতিয়া অজস্ৰ লোকৰ ভিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে মুখে মুখে কেৱল মাত্ৰ শৃংখল চলিহা জিন্দাবাদ ধ্বনি সকলোৱে কৈছে বীৰ লাচিত সেনা জিন্দাবাদ শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিছে মুক্ত হল শৃংখল চলিহা মুক্ত হল অৱশেষত মুকলি কৰি দিয়া হল শৃংখল চলিহাক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে আৰক্ষী অধীক্ষকৰ বাহনেৰে লৈ যোৱা হৈছে নেতাগৰাকীক সীমান্তৰ বিশেষ স্থানত মুকলি কৰি দিয়া হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত আমি পুনৰ জনাইছো টাইম এইটৰ দৰ্শকসকলক এই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা পুনে পুনে লৈ যোৱা হৈছে মুকলি কৰি দিয়া হৈছে নেতাগৰাকীক বান্ধি ৰাখিব নোৱাৰে অসমীয়াক এয়া আৰক্ষীৰ দমন নীতি প্ৰয়োগ কৰিব নোৱাৰে অসমীয়াৰ ওপৰত এয়া প্ৰমাণ কৰি দেখুৱালে অসমীয়াৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে শৃংখল চলিহাক এয়া মুকলি কৰি দিছে আৰক্ষীয়ে ৰাইজৰ প্ৰতিবাদত অৱশেষত হাৰ মানিব লগা হ'ল মুকলি কৰি দিব লগা হ'ল ছাত্ৰ নেতাগৰাকীক সমগ্ৰ উজনি অসমত এতিয়াও জুই জ্বলি আছে এইপুৰা জুই তেতিয়ালৈকে নুনুমাই যেতিয়ালৈকে প্ৰকৃততে ন্যায় নাপায় অসমীয়া জাতিক যিহেতু চূড়ান্ত অপমান কৰিছিল এগৰাকী হিন্দী ভাষীয়ে অসমতে থাকিছে অসমতে আছে ব্যৱসায় বাণিজ্য কৰি টকা উপাৰ্জন কৰিছে আৰু সেই অসমীয়া জাতিকে অপমান কৰিছে ফ্ৰী মে খানেৱালা বুলি কৈছে গতিকে এই কথা কোনজন অসমীয়াই মানি ল'ব উজনি অসমত পূৰ্বতেও বীৰ লাচিত সেনাই এনেধৰণে প্ৰতিবাদ অব্যাহত ৰাখিছিল এই উজনি অসমত বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে মাত মাতি আহিছিল কিন্তু এইগৰাকী বহিৰাগত যুৱতীৰ হিন্দী ভাষী যুৱতীৰ যি অপমানজনক বাক্য সেই বাক্য কোনো কাৰণত এবাৰ শৃংখল চলিহাকে ধৰি বীৰ লাচিত সেনাই মানি নলয় অসমীয়া জাতিয়ে মানি নলয় যাৰ বাবে আজিৰ দিনটোতো এনেধৰণে প্ৰতিবাদ অব্যাহত আছে আজি দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল আৰু দুলীয়াজান বন্ধৰ আহ্বান জনোৱাৰ বাবে বীৰ লাচিত সেনাৰ নেতাগৰাকীলৈ দুলীয়াজান আৰক্ষী থানাৰ পৰা লিগেল নটিচ প্ৰেৰণ কৰা হৈছিল আৰু সেই নটিচ প্ৰেৰণ কৰাৰ পিছতো কিন্তু তেওঁ নিজৰ স্থিতিত অটল আছিল আৰু সেই অটল স্থিতিৰে ৰাজ্যবাসীক আহ্বান জনাইছিল যাতে সকলোৱে প্ৰতিবাদ অব্যাহত ৰাখে কোনো কাৰণত যাতে ভয় নকৰে কাৰাগাৰলৈ গ'লেও কোনেও যাতে ভয় নকৰে তাৰ বাবে সকলোকে আহ্বান জনাইছিল তেওঁ ফেচবুক মাধ্যম যোগে আৰু আজি পুৱাৰ ভাগতে শিৱসাগৰৰ পৰা তেওঁ দুলীয়াজানলৈ যেতিয়া গৈ আছিল ডিব্ৰুগড় থানাৰ আৰক্ষীয়ে মাজবাটৰ পৰাই আটক কৰিছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক আৰু মাজবাটৰ পৰাই যেতিয়া নেতাগৰাকীক আটক কৰা হৈছিল এটা বিশেষ দৃশ্য সকলোৱে দেখিবলৈ পাইছিল ৰাজ্যবাসীয়ে দেখিবলৈ পাইছিল তেওঁক আৰক্ষীৰ বাহনত উঠাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ নুঠিলে নিজৰ বাহনতে উঠিলে আৰু আগ চিটত যাম বুলি ক'লে যিটো চিট তেওঁৰ যিখন এখন তেওঁৰ হয় আৰু সেই মাত্ৰ দুটা বাক্য মই নিজৰ গাড়ীত যাম আৰু আগ চিটত বহি যাম এই দুটা বাক্যই প্ৰতিগৰাকী অসমীয়াক সাহস দিছে প্ৰতিগৰাকী অসমীয়াক এটা কথা বুজাই দিছে যে মানুহে নিজৰ আসন কেতিয়াও হেৰুৱাব নালাগে সেই কথা বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে বুজাব বিচাৰিছে দুটা বাক্যই আৰু অৱশেষত সেই নেতাগৰাকীৰ সেই দুটা বাক্যক লৈ আচলতে প্ৰতিগৰাকী অসমীয়াই বুকুত সাহস বান্ধি এনেধৰণে ওলাই আহিছে তেওঁলোকে ভয় নকৰে অসমীয়া জাতি কেতিয়াও ভয়াতুৰ নহয় অসমীয়া জাতিয়ে কাৰোলৈ ভয় নকৰে আৰু কেতিয়াও সেইগৰাকী হিন্দী ভাষী যুৱতীয়ে কোৱাৰ দৰে ফ্ৰী মে খানেৱালা নহয় অসমীয়া জাতি সকলোৱে কাম কৰি খাব জানে অসমীয়া জাতিয়ে পৰিশ্ৰম কৰি খাব জানে গতিকে এইসকল অসমীয়া জাতিয়ে এতিয়া হিন্দী ভাষী যুৱতীগৰাকীক প্ৰত্যুত্তৰ দিবৰ বাবে প্ৰশাসনক বাৰে বাৰে দাবী জনাই থাকিব আৰু বীৰ লাচিত সেনাৰ তৰফৰ পৰাও এই প্ৰতিবাদ অব্যাহত থাকিব আৰু আজি এই দৃশ্যাংশ মন কৰক ডিব্ৰুগড় থানাৰ সন্মুখত এই মুহূৰ্তলৈকে অজস্ৰ লোকৰ ভিৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বীৰ লাচিত সেনাৰ দলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল থানাৰ সন্মুখত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত
সৃষ্টি কৰিছিল আৰু অৱশেষত আৰক্ষীয়ে মুকলি কৰি দিবলৈ বাধ্য হ'ল বীৰ লাচিত সেনাৰ নেতাগৰাকীক। আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতাগৰাকীক মুকলি কৰি দিয়াৰ উপৰিও আৰক্ষী অধীক্ষকৰ নিজা বাহনতে উঠাই আগবঢ়াই থৈ আহিব লগা হ'ল। যি সময়ত ৰাজপথৰ পৰা ধৰি বান্ধি আনিছিল নেতাগৰাকীক, সেই সময়ত এতিয়া পুনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা বিলাসী বাহনত উঠাই মুকলি কৰি দিব লগা হ'ল বীৰ লাচিত সেনাৰ নেতাগৰাকীক। শৃংখল চলিহাক অৱশেষত মুকলি কৰি দিলে ডিব্ৰুগড় আৰক্ষীয়ে। থানাৰ বাহিৰত অজস্ৰ লোকৰ ভিৰ আৰু কেইবাজনো আটকাধীন লোককো মুকলি কৰা বুলি জানিব পৰা গৈছে। যিহেতু বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ সৈতে কেইবাজনো বীৰ লাচিত সেনাৰ সদস্যক আটক কৰিছিল আৰু সকলোকে অৱশেষত মুকলি কৰি দিলে। সীমান্তৰ বিশেষ স্থানত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে। ইয়াত দৃশ্যাংশ মন কৰক, থানাৰ পৰা ওলাই হাত জোকাৰি অভিবাদন জনাইছে, সকলোকে বাই বাই দিছে আৰু এয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে অগণন লোকৰ ভিৰ। সকলোৱে বীৰ লাচিত সেনা জিন্দাবাদ ধ্বনি দিছে, সকলোৱে বীৰ লাচিত সেনা জিন্দাবাদ কৈছে, শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিছে আৰু শীঘ্ৰেই শংকৰজ্যোতি বৰুৱাক মুক্তিৰ দাবী উত্থাপন কৰিছে আৰু বিতৰ্কিত যুৱতী তনু চাহিক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ ৰাইজৰ প্ৰতিবাদত অৱশেষত আৰক্ষীয়ে হাৰ মানিলে। ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা নিজা বিলাসী বাহনেৰে অৱশেষত আগবঢ়াই লৈ যাবলগীয়া হ'ল এইগৰাকী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। শৃংখল নেতাৰ কাৰণে আৰু এইখন অসমত অনা অসমীয়াৰ দপদপনি নচলিব। এইখন অসমত অসমীয়াৰ দপদপনি চলিব। প্ৰয়োজন হ'লে আমি জয় প্ৰশাসনে আমাক ইতিমধ্যে একো জানিবলৈ দিয়া নাই। আমি বহু সময় তেওঁলোকক লগ কৰিবলৈ বিচাৰিছোঁ, তেওঁলোকে লগ কৰিবলৈ নিদিলে। তেখেতলোকে কি কৰিব বিচাৰিছে, ক'লে নিছে, এতিয়ালৈকে আমাক একো জনোৱা নাই। আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক আকৌ জনাই দিব বিচাৰিছোঁ, যদি তেওঁক আজিৰ ভিতৰত মুক্তি নিদিয়ে, অহাকালিলৈ ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসম আমি বন্ধ দৰে ঘোষণা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। ত্যাগ কৰিব শৃংখল নেতাৰ কাৰণে আৰু এইখন অসমত অনা অসমীয়াৰ দপদপনি নচলিব। এইখন অসমত অসমীয়াৰ দপদপনি চলিব। প্ৰয়োজন হ'লে আমি জয় প্ৰশাসনে আমাক ইতিমধ্যে একো জানিবলৈ দিয়া নাই। আমি বহু সময় তেওঁলোকক লগ কৰিবলৈ বিচাৰিছোঁ, তেওঁলোকে লগ কৰিবলৈ নিদিলে। তেখেতলোকে কি কৰিব বিচাৰিছে, ক'লে নিছে, এতিয়ালৈকে আমাক একো জনোৱা নাই। আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক আকৌ জনাই দিব বিচাৰিছোঁ, যদি তেওঁক আজিৰ ভিতৰত মুক্তি নিদিয়ে, অহাকালিলৈ ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসম আমি বন্ধ দৰে ঘোষণা কাৰ্যসূচী আমি ল'বলৈ অনা অসমীয়াৰ দপদপনি নচলিব। এইখন অসমত অসমীয়াৰ দপদপনি চলিব। প্ৰয়োজন হ'লে আমি জয় প্ৰশাসনে আমাক ইতিমধ্যে একো জানিবলৈ দিয়া নাই। আমি বহু সময় তেওঁলোকক লগ কৰিবলৈ বিচাৰিছোঁ, তেওঁলোকে লগ কৰিবলৈ নিদিলে। তেখেতলোকে কি কৰিব বিচাৰিছে, ক'লে নিছে, এতিয়ালৈকে আমাক একো জনোৱা নাই। আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক আকৌ জনাই দিব বিচাৰিছোঁ, যদি তেওঁক আজিৰ ভিতৰত মুক্তি নিদিয়ে, অহাকালিলৈ ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসম আমি বন্ধ দৰে ঘোষণা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। ত্যাগ কৰিব শৃংখল নেতাৰ কাৰণে আৰু এইখন অসমত অনা অসমীয়াৰ দপদপনি নচলিব। এইখন অসমত অসমীয়াৰ দপদপনি চলিব। প্ৰয়োজন হ'লে আমি জয় প্ৰশাসনে আমাক ইতিমধ্যে একো জানিবলৈ দিয়া নাই। আমি বহু সময় তেওঁলোকক লগ কৰিবলৈ বিচাৰিছোঁ, তেওঁলোকে লগ কৰিবলৈ নিদিলে। তেখেতলোকে কি কৰিব বিচাৰিছে, ক'লে নিছে, এতিয়ালৈকে আমাক একো জনোৱা নাই। আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক আকৌ জনাই দিব বিচাৰিছোঁ, যদি তেওঁক আজিৰ ভিতৰত মুক্তি নিদিয়ে, অহাকালিলৈ ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসম আমি বন্ধ দৰে ঘোষণা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম।
জাতিজনে এটোপাল দেশ ত্যাগ কৰিব শৃংখলতাৰ কাৰণে আৰু এইখন অসমত অনা অসমীয়াৰ দপদপনি নচলিব এইখন অসমত অসমীয়াৰ দপদপনি চলিব প্ৰয়োজন হ'লে আমি জয় অসম প্ৰশাসনে আমাক ইতিমধ্যে একো জানিবলৈ দিয়া নাই আমি বহু সময় তেওঁলোকক লগ কৰিবলৈ বিচাৰিছোঁ তেওঁলোকে লগ কৰিবলৈ নিদিলে তেখেতলোকে কি কৰিব বিচাৰিছে ক'লে নিছে এতিয়ালৈকে আমাক একো জনোৱা নাই আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক আগত জনাই দিব বিচাৰিছোঁ যদি তেওঁ যদি